নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বৰহমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আড়ম্বৰপূৰ্ণভাৱে শিশু দিৱস উদযাপন। হাঁহি ধেমালিৰ মাজেৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ব্যতিক্ৰমী ৰূপত শিশু দিৱস উদযাপন। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বৰহমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আড়ম্বৰপূৰ্ণভাৱে শিশু দিৱস উদযাপন কৰা হয়। অহা ৩০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া বিদ্যালয়খনৰ অধ্যক্ষা দেৱাহুতি মহন্তই সম্পূৰ্ণ ব্যয় বহন কৰি বিদ্যালয়খনৰ উচ্চ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ সমূহ ছাত্ৰ ছাত্ৰীক দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোৱাৰ লগতে শিশু দিৱসৰ দিনটোতে তেওঁলোকৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয়। অৱসৰ গ্ৰহণ কৰিবলগীয়া অধ্যক্ষাগৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত অতিকে প্ৰিয় আছিল। তেওঁ শিক্ষাৰ্থীসকলক অতিকে মৰম কৰিছিল। পৰৱৰ্তী বৰ্ষত যিহেতু তেওঁ আৰু শিশু দিৱসত ছাত্ৰ ছাত্ৰীৰে একেলগ হ'বলৈ নাপাব, সেইবাবে আজি শিশু দিৱসটো এক ব্যতিক্ৰমী ৰূপত উদযাপনৰ ব্যৱস্থা কৰা হয়। হাঁহি ধেমালি আৰু একেলগে বিদ্যালয় প্ৰাংগণত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ দৃশ্য আছিল অতিকে মনোৰম, যাৰ মাজত বিদায়ৰ বেদনা আংশিকভাৱে হ'লেও পাহৰি যাবলৈ তেওঁ সকলোকে আজিৰ দিনটোত মত বিনিময় আৰু আপোনত্বৰ মাজত ডুব গৈ থাকিবলৈ এই ব্যৱস্থা লয়। আনহাতে অহা ৩০ নৱেম্বৰত তেওঁৰ অৱসৰৰ দিনটোত সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীক নিজৰ ঘৰত এসাঁজ ভাত খুৱাই তেওঁ নিজেই বিদায় লোৱাৰ প্ৰস্তুতিও চলোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সাধাৰণতে কোনো বিদ্যালয়ৰ শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে তেওঁক ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে এক বেদনাদায়ক পৰিৱেশৰ মাজত উপহাৰ দি বিদ্যালয়খনৰ পৰা তেওঁক বিদায় দিয়ে। কিন্তু দেৱাহুতি মহন্তই সেই পৰম্পৰা সলনি কৰি নিজেই ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীক সকলোকে এসাঁজ ভাত খুৱাই আনন্দৰ মাজেৰে বিদায় লোৱাৰ এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বৰহমপুৰ।